নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি ভিডিঅ'ৰ বিষয়বস্তু লৈ আহিছোঁ তৃতীয় শ্ৰেণীৰ ইংৰাজী বিষয়ৰ লেচন নম্বৰ 5 দ্য হেয়াৰ এণ্ড দ্য টৰ্টইজ। অৰ্থাৎ দ্য হেয়াৰ মানে হৈছে শহাপহু আৰু দ্য টৰ্টইজ মানে হৈছে কাছ। আমি এই পাঠটিৰ জৰিয়তে শহাপহু আৰু কাছৰ এটা কাহিনী পঢ়িবলৈ পাম। যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। লেচন 5 দ্য হেয়াৰ এণ্ড দ্য টৰ্টইজ। অৰ্থাৎ দ্য হেয়াৰ মানে হ'ল শহাপহু আৰু দ্য টৰ্টইজ মানে হৈছে কাছ, যিটো মই পাঠটিৰ আৰম্ভণিতে কৈ উঠিলোঁ। আমি আগতেও শুনিছোঁ বাৰু শহাপহু আৰু কাছৰ কাহিনীটি, হয়নে নহয়? যে শহাপহুৱে কি কৰে, যদিও তেওঁৰ স্পীড থাকে বা তেওঁ বেগাই দৌৰিব পাৰে, কিন্তু তেওঁ পিছত কি হৈ যায়, হাৰি যায়। আৰু যদিও কাছ শ্ল' বা তেওঁ লাহে লাহে তেওঁৰ গতি আগবঢ়ায়, তথাপিও তেওঁ কি হৈ যায়, জিকি যায়। কেনেকৈনো শহাপহুটো ইমান স্পীড হোৱাৰ পিছতো বা ইমান দ্ৰুতগতিত গৈ থকাৰ পিছতো তেওঁ কেনেকৈনো হাৰি যায়, আৰু কাছটো এই শ্ল' বা লাহে লাহে গৈ থকাৰ পিছতো কেনেধৰণে জিকি যায়, এই বিষয়ে আজি আমি এই পাঠটিত পঢ়িবলৈ পাম। আমাক পাঠটোৰ আৰম্ভণিতে এখন ছবি দিছে, যিখনত আমি দেখিবলৈ পাইছোঁ যে কিছু কিছু শিশুৱে কি কৰি আছে, খেল খেলি আছে, বিভিন্ন ধৰণৰ খেল খেলি আছে, হয়নে? কোনোবাই যদি লুডু খেলিছে, কোনোবাই আকৌ চাইকেলৰ টায়াৰৰ সেয়া চকৰি ঘূৰাইছে, হয়নে? কোনোবাই আকৌ টেকেলি ভঙা খেলিছে, কোনোবাই ফুটবল খেলিছে, কোনোবাই বেডমিণ্টন খেলিছে, অৰ্থাৎ এনেকুৱা ধৰণৰ বিভিন্ন খেল খেলিবলৈ আমি এই ছবিখনত পাইছোঁ। এতিয়া আমাক তাৰে ওপৰত ভিত্তি কৰি কেইটামান প্ৰশ্ন দিছে। কি প্ৰশ্ন দিছেনো আমি চাই লওঁ। ইয়াতে দিছে হুইচ গেমছ আৰ চিলড্ৰেন প্লেয়িং, অৰ্থাৎ শিশুসকলে কি খেলি আছে সেয়া সুধিছে। আমি অলৰেডি কৈ উঠিলোঁ, কোনোবাই লুডু খেলিছে, কোনোবাই চকৰি ঘূৰাইছে, কোনোবাই কলহ ভাঙিছে, হয়নে? কোনোবাই ফুটবল খেলিছে, কোনোবাই বেডমিণ্টন খেলিছে। যিহেতু এইকেইটা পৰীক্ষাত আহিবলগীয়া প্ৰশ্ন নহয়, সেয়েহে মই মুখেৰে কৈ গৈছোঁ। বাকী যিখিনি পাঠ থাকিব আৰু যিখিনি পাঠভিত্তিক প্ৰশ্ন থাকিব, সেইখিনি উত্তৰসহ আলোচনা কৰাৰ লগতে প্ৰতিটো ইংৰাজী শব্দৰ প্ৰতিটো অসমীয়া অৰ্থ বুজাই দিয়া হ'ব। আৰু ইয়াৰ আমাক দ্বিতীয়টো প্ৰশ্ন সুধিছে হুইচ গেম ইন দ্য পিকচাৰ উড ইউ লাভ টু প্লে, আৰু তুমি কোনটো খেল ভাল পোৱা, যিবিলাক মানে ছবিত আছে সেই ছবিত থকা তুমি কোনটো খেল ভাল পোৱা সেইটো তোমাক সুধিছে। তো সেইটো তোমালোকৰ নিজা নিজা কথা, তোমালোকে যিটো ভাল পোৱা সেইটো তোমালোকে ক'ব পাৰা বা লিখিব পাৰা। ঠিক আছে। এতিয়া আকৌ ইয়াতে সুধিছে হোৱাট ইজ ইয়ৰ ফেভৰেট গেম, তোমাৰ প্ৰিয় খেলটো কি হয়। আৰু এটা সুধিছে উইথ হোম ডু ইউ লাইক টু প্লে, আৰু তুমি কাৰ সৈতে সেই খেলটো খেলিবলৈ ভাল পোৱা। হ'ব, তো এইখিনি আমাৰ পাঠভিত্তিক প্ৰশ্ন নহয়, অৰ্থাৎ এইখিনি আমাৰ এখন ছবিৰ ভিত্তিত দিয়া কিছুমান প্ৰশ্ন। এতিয়া আমি যিটো আমাৰ মেইন লেচন দ্য হেয়াৰ এণ্ড দ্য টৰ্টইজ, আমি সেইটোলৈকে গৈছোঁ, আৰু তাত কাহিনীটোতনো কি দিয়া আছে আমি ধুনীয়াকৈ অসমীয়া অৰ্থসহ বুজিবলৈ চেষ্টা কৰিম। লেটছ ৰিড দ্য ষ্টৰি। আহা আমি কাহিনীটো পঢ়োঁ। Once upon a time, in a green forest, there lived a hare. He was friend to a tortoise. অৰ্থাৎ কি কৈছে যে এই সময়ত এখন সেউজীয়া অৰণ্যত এটা শহাপহু বাস কৰিছিল। He was friend to a tortoise, আৰু তেওঁৰ বন্ধু কোন আছিলে? এটা কাছ আছিলে। One sunny day, the hare challenged his friend tortoise to a race. The hare was swift. He thought he can win the race easily. The tortoise accepted the challenge. অৰ্থাৎ কি কৈছে যে এটা ৰ'দ থকা দিন, সানি ডে মানে একেবাৰে ৰ'দ পৰি আছে, এনেকুৱা ধৰণৰ দিনৰ কথা কৈছে। আৰু সেই শহাপহুটোৱে তেওঁৰ বন্ধু কাছক কি কৰিছিলে, এটা প্ৰত্যাহ্বান দিছিলে, অৰ্থাৎ চেলেঞ্জ কৰিছিলে যে আমি কি কৰা যাওক, এটা দৌৰ খেল প্ৰতিযোগিতা পতা যাওক। আৰু শহাপহুটোৱে ভাবিছিলে যে তেওঁ সেই খেলটিত কি হ'ব পাৰিব, জিকিব পাৰিব। ঠিক আছে। তাৰপিছত তেওঁৰ সেই প্ৰত্যাহ্বানটো কিন্তু কাছটোৱে কি কৰি ল'লে, মানি ল'লে। দ্য টৰ্টইজ একচেপ্টেড দ্য চেলেঞ্জ, অৰ্থাৎ কাছটোৱে তেওঁৰ যিটো প্ৰত্যাহ্বান দিছিলে সেইটো তেওঁ মানি লৈ সেই খেলটো খেলিবলৈ সাজু হ'ল। The hare had invited all the animals to the race. আৰু শহাপহুটোৱে কি কৰিলে, সিহঁতৰ যিহেতু দৌৰ প্ৰতিযোগিতাখন হ'ব, সেয়েহে তেওঁ যিমানখিনি জন্তু আছিলে আটাইবোৰকে তেওঁলোকৰ দৌৰ খেলটো চাবৰ কাৰণে আমন্ত্ৰণ জনালে।
When the race began, the hare ran as fast as he could. অৰ্থাৎ কি কৈছে যেতিয়াই খেলাখন আৰম্ভ হ'ল শহাপহুটোৱে তেওঁৰ যিমান শক্তি আছে তাত তেওঁ যিমানখিনি জানে যে শহাপহু এটা ইমান বেগেৰে যাব পাৰে সেই শক্তিৰে তেওঁ কি কৰিব ধৰিলে বেগাবলৈ ধৰিলে আফটাৰ সাম টাইম অৰ্থাৎ কি কৈছে অকমান পিছত he looked back and couldn't see the tortoise আৰু অলপ পিছত তেওঁ কি কৰিলে দেখিবলৈ পালে পিছফালে ঘূৰি পেলাই যে তেওঁ ইমান আগুৱাই আহিলে যে কাছটোৰ কতো দেখা দেখিয়ে নাই so he took a nap under a shady tree আৰু তেওঁ যেতিয়া কাছটোক দেখিবলৈ নাপালে যে পিছফালে ঘূৰি চালো কিন্তু কাছটোচোন নাই তো তেওঁ তেতিয়া কি কৰিলে এডাল ছায়াযুক্ত গছৰ তলত তেওঁ জিৰাব ধৰিলে মানে শুয়ে গ'ল আৰু যেহেতু কাছ আহিয়ে পোৱা নাই কেতিয়া আহিব কেতিয়া মই খেলিম সেইকাৰণে সি ভাবিলে মইতো অলৰেডি আগত আহিয়ে পালোঁ তো মই কি কৰোঁ এই গছডালৰ তলতে জিৰাই দিওঁ বা শুই দিওঁ While the hare was sleeping আৰু যেতিয়া শহাটোৱে শুই আছিলে the tortoise moved steadily until he reached the finish line আৰু তেওঁ যি গতিতে আছিলে তেওঁৰ যিটো লাহে লাহে গতিত কাছয়ে যাই থাকে তেওঁৰ সেই গতিতে গৈ গৈ তেওঁ কি পাই গ'লগৈ সেই যিডাল ফিনিশ লাইন অৰ্থাৎ খেল আৰম্ভ হোৱাৰ পৰা ফিনিশ লাইন এডাল থাকিব নাই সেই ফিনিশ লাইনডাল কি হৈ গ'ল তেওঁ পাই গ'ল অৰ্থাৎ তেওঁৰ সেই গতিতে পাই গ'ল যেতিয়া জন্তু হওক মানুহ হওক কোনো কি হয় জীৱ হওক যেতিয়া শুই থাকিব তেতিয়া গম পাব জানো তেওঁৰ কিমান সময় গৈছে তেওঁৰ আগেৰে কোনোবা গৈছে নে নাই একো গম নাপায় হয়নে তো শহাপহুটোৱে কি হৈ গ'ল সেই ছায়াযুক্ত গছডালৰ তলত যেতিয়া শুই থাকিলে সেই চেগতে কাছই যাই পেলাই তেওঁৰ কি হৈ গ'ল ফিনিশ লাইনডাল পাই গ'ল Hours later the hare woke up and started looking for his friend আৰু তেওঁ এঘণ্টা পিছত সাৰ পাই পেলাই কি কৰিলে দেখিলে যে তেওঁৰ মানে লগৰজন আছে আহিছে নে নাই তেওঁ চাব মানে চালে আৰু ঘূৰি পিনি he rushed to the finish line and saw the tortoise waiting with a big smile আৰু তেওঁ যেতিয়া দেখিলে একেবাৰে ফিনিশ লাইনডালত দেখিলে যে কাছতে ধুনীয়া এটা মিচিকিয়া হাঁহি মাৰি পেলাই তেওঁৰ কাৰণে ৰখি আছে অৰ্থাৎ আমি ইয়াৰে পৰা কি গম পালোঁ আমি কেতিয়াও অভাৰ কনফিডেণ্ট কোনো ক্ষেত্ৰত হ'ব নালাগে সেয়া লাগিলে আমাৰ পঢ়াৰ ক্ষেত্ৰতে হওক সেয়া লাগিলে কাৰোবাৰ ক্ষেত্ৰতে হওক আমি কেতিয়াও অভাৰ কনফিডেণ্ট হ'ব নালাগে যে মই এইটো কৰিব পাৰিমেই আমি অভাৰ কনফিডেণ্ট নিজৰ ক্ষেত্ৰত হ'ব পাৰোঁ যে এনেকুৱা যে মই এইটো মুখস্থ কৰিবই লাগিব মই এইটো কৰি দেখাবই লাগিব তেতিয়াহে মই এইখিনি কৰিব পাৰিম যদি আমাৰ মাইণ্ডত সেই বস্তুটো ৰাখোঁ তেতিয়াহ'লে আমি কি হ'ব পাৰিম নিজৰ ইমপ্ৰুভ কৰিব পাৰিম কিন্তু অন্যক দেখাবৰ কাৰণে মই এইটো কৰিবই পাৰিম তুমি কি কৰিবাহে মই তোমাতকৈ এইটো আগুৱাই যাবই পাৰিম যদি আমি এই কনচেপ্টটো লওঁ তেতিয়াহ'লে কিন্তু আমি অকণমান কি হৈ যাওঁ ক'ৰবাত সেইটোৱে আমাক পজিটিভ কৰিব এৰি আমাক নিগেটিভ কৰি পেলায় আমি যিটো ভাবিম নহয় এইটো আমাৰ মাইণ্ডত ভাবিব লাগিব যে এইটো মই কৰিমেই এইটো মই কৰি দেখামেই অন্যক কোৱাৰ প্ৰয়োজন আমাৰ নাথাকে যি কৰিম নিজৰ মতে কৰিম ভালকৈ কৰিবলৈ চেষ্টা কৰিম সদায় চেষ্টা কৰিব লাগে কিন্তু আমি অভাৰ কনফিডেণ্ট কেতিয়াও হ'ব নালাগে অৰ্থাৎ এই শহাপহুটোৱে অভাৰ কনফিডেণ্ট হোৱাৰ বিনিময়ত কি হ'ল তেওঁ খেলটো হাৰি থাকিলে হয়নে যে তেওঁ ভাবিলে টৰ্টইজটো এতিয়াও আহিয়ে নাপাব মই তাতকৈ শুয়ে যোৱা ভাল হয়নে কিন্তু শুই গ'লে মানুহ এজনে কেতিয়া শুইছে কিমান সময় শুইছে একো গম নাপায় তো সেই চেগতে কাছটোৱে কি কৰিলে সেই ফিনিশ লাইনডাল পালে আৰু কাছটোৱে ধুনীয়াকৈ জিকি গ'ল শহাপহুতকৈ হয়নে তো এইখিনি আছিলে এই লেচনটোৰ মৰেল অফ দ্য ষ্টৰী যে আমি নিজৰ কামবোৰ নিজেই ঠিক ৰাখিবলৈ চেষ্টা কৰিলে হ'ল বাকী আৰু হৈ থাকিব হয়নে কৰ্ম ঠিকে ৰাখিবই লাগিব বাৰু মই কাহিনীটোৰ জৰিয়তে অকণমান কথা বুজাই দিলোঁ এতিয়া আমাক প্ৰশ্ন দিছে আৰু সেই প্ৰশ্নসমূহৰ উত্তৰ মই ধুনীয়াকৈ এখন বহীত লিখি ৰাখিছোঁ আৰু তাৰ পৰাই দেখুৱাবলৈ চেষ্টা কৰিম ইয়াতে দিছে লেটছ চেক হাউ মাছ উই হেভ আণ্ডাৰষ্টুড অৰ্থাৎ তুমি এই পাঠটি পঢ়ি পেলাই কিমান বুজি পালা সেইটো তোমাক কোৱা হৈছে এতিয়া 1 দিছে আনচাৰ দ্য ফলোইং কুৱেশ্যনছ অৰ্থাৎ তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ দিছে নম্বৰ 1 হু চেলেঞ্জ হুম ফৰ আ ৰেচ কোনে কাক দৌৰৰ কাৰণে কি কৰিছিলে প্ৰত্যাহ্বান দিছিলে মই উত্তৰটো লিখি ৰাখিছোঁ তাৰ পৰাই দেখুৱাবলৈ চেষ্টা কৰিছোঁ উত্তৰটো হ'ব এইটো দ্য হেয়াৰ চেলেঞ্জ হিজ ফ্ৰেণ্ড টৰ্টইজ ফৰ আ ৰেচ অৰ্থাৎ কি কোৱা হৈছে ইয়াতে শহাপহুটোৱে তেওঁৰ বন্ধু কাছটোক দৌৰ খেলৰ কাৰণে প্ৰত্যাহ্বান দিছিলে
তাৰপিছত দ্বিতীয়টো দিছে হোৱাট ডিড দ্য হেয়াৰ ডু ডিউৰিং দ্য ৰেচ যে শহাপহুটোৱে দৌৰ হৈ থাকোঁতে কি কৰিলে সেইটো সুধিছে তো এইটো আমি চাই লওঁ উত্তৰটো কি লিখা হৈছে দ্য হেয়াৰ ৰেন ফাষ্ট এণ্ড দেন টুক আ নেপ আণ্ডাৰ আ চেডি ট্ৰী যে তেওঁ প্ৰথমে ভালকৈ মানে স্পীডতে দৌৰি আছিলে কিন্তু তাৰপিছত তেওঁ কি কৰিলে এডাল ছায়াযুক্ত গছৰ তলত শুই দিলে তাৰপিছত দিছে হোৱাই ডিড দ্য হেয়াৰ থিংক ডেট হি উড উইন দ্য ৰেচ যে কিয় শহাপহুটোৱে ভাবিছিলে যে তেওঁ এই দৌৰ খেলটোত জিকিব পাৰিব তো উত্তৰটো হ'ব দ্য হেয়াৰ থট হি উড উইন বিকজ হি ৱাজ ভেৰি চুইফ্ট অৰ্থাৎ কি কৈছে যে শহাপহুটোৱে জানিছিলে বা ভাবিছিলে যে তেওঁ বহুত চুইফ্ট মানে হৈছে দ্ৰুত ঠিক আছে অৰ্থাৎ দ্ৰুত গতিত তেওঁ যাব পাৰে কাম কৰিব পাৰে এনেকুৱা ধৰণৰ সেইকাৰণে তেওঁ ভাবিছিলে যে তেওঁ এই খেলটো জিকিবই তাৰপিছত আমাক 4টো দিছে হু ৱন দ্য ৰেচ কোনে খেলটো জিকিছিল বা কোনে দৌৰ খেলটো জিকিছিল ইয়াৰ উত্তৰ কি হ'ব দ্য টৰ্টইজ ৱন দ্য ৰেচ অৰ্থাৎ কাছটোৱে দৌৰ খেলটো জিকিছিল তাৰপিছত 5টো দিছে হোৱাই ডিড দ্য হেয়াৰ চেলেঞ্জ দ্য টৰ্টইজ কিয় শহাপহুটোৱে কাছটোক চেলেঞ্জ হিচাপে বা প্ৰত্যাহ্বান দিছিলে উত্তৰটো হ'ব দ্য হেয়াৰ চেলেঞ্জ দ্য টৰ্টইজ বিকজ হি থট হি কুড ইজিলি উইন দ্য ৰেচ এইকাৰণে প্ৰত্যাহ্বান দিছিলে কাৰণ তেওঁ জানিছিল যে তেওঁ একেবাৰে কম সময়ৰ ভিতৰতে একেবাৰে সাধাৰণভাৱে তেওঁ কি কৰিব পাৰিব এই দৌৰ প্ৰতিযোগিতাটো জিকিব পাৰিব বুলি ভাবিছিল আৰু সেইকাৰণে তেওঁ কাছটোক কি কৰিছিলে প্ৰত্যাহ্বান দিছিলে এতিয়া মই আকৌ এবাৰ ধুনীয়াকৈ প্ৰশ্ন আৰু উত্তৰ দুয়োটা একেলগে পঢ়াই দিম এবাৰ কেৱল ইংৰাজীতে পঢ়াই দিম ঠিক আছে মই ধুনীয়াকৈতো অসমীয়াখিনি বুজাই দিলোঁৱে আশা কৰোঁ সকলোৱে বুজি পাইছে প্ৰথমটো দিছে আমাক হু চেলেঞ্জ হোম ফৰ আ ৰেচ আনচাৰ দ্য হেয়াৰ চেলেঞ্জ হিজ ফ্ৰেণ্ড টৰ্টইজ ফৰ আ ৰেচ দ্বিতীয় প্ৰশ্ন হোৱাট ডিড দ্য হেয়াৰ ডু ডিউৰিং দ্য ৰেচ আনচাৰ দ্য হেয়াৰ ৰেন ফাষ্ট এণ্ড দেন টুক আ নেপ আণ্ডাৰ আ চেডি ট্ৰী Question 3. Why did the hare think that he would win the race? Answer. The hare thought he would win because he was very swift. 4 number question. Who won the race? Answer. The tortoise won the race. 5 number question. Why did the hare challenge the tortoise? Answer. The hare challenged the tortoise because he thought he could easily win the race. ঠিক আছে এতিয়া আমাক নেক্সট প্ৰশ্ন কি দিছে চাই লৈছোঁ একেলগে আমাক নাম্বাৰ 2টো দিছে হাউ মেনি কেৰেক্টাৰ আৰ দেয়াৰ ইন দ্য ষ্টৰী হু আৰ দে তো ইয়াতে মই উত্তৰটো লিখি ৰাখিছোঁ যে কাহিনীটোত কেইটা কেৰেক্টাৰ ৰখা হৈছে সেইটো সুধিছে আৰু সেই কেৰেক্টাৰ দুটা কি কি দেয়াৰ আৰ 2 কেৰেক্টাৰ্ছ ইন দ্য ষ্টৰী দ্য হেয়াৰ এণ্ড দ্য টৰ্টইজ অৰ্থাৎ দুটা ৰখা হৈছিলে এটা হৈছে শহাপহু আৰু এটা হৈছে কাছ তাৰপিছত ইয়াতে দিছে draw and color your favorite character from the story তোমাৰ যেটো প্ৰিয় ক্যাৰেক্টাৰ বা প্ৰিয় চৰিত্ৰ হেতু ইয়াতে কি কৰিব দিছে আঁকিবলৈ দিছে তাৰ পিছত আমাক 3 নম্বৰটো দিছে match the sentences with the pictures অৰ্থাৎ আমাক ছবিসমূহৰ লগত কি কৰিব দিছে দিয়া বাক্যকেইটা মিলাব দিছে the race started তো এটো আমি কোনটোৰ লগত মিলাইছো এটোৰ লগত যেহেতু আমি স্টাৰ্টটো দেখিবলৈ পাইছো হয় নে অৰ্থাৎ দুইটাই আৰম্ভ কৰিব ওলাইছে the hare ran very fast and took a nap তো এটো হ'ব যে তেওঁ বেছি কি হল বেগত দৌৰিলে আৰু লগতে মানে এডাল ছায়াযুক্ত গছৰ তলত শুই গল the tortoise moved very slowly আৰু এইয়া কাছটোৱে কি কৰিছে লাহে লাহে গৈ আছে the tortoise won the race আৰু কাছটোৱে কি কৰিলে সেই দৌৰ প্ৰতিযোগিতাটো জিকিলে এতিয়া আকৌ এবাৰ দেখাই দিছো 1 টো এই 4 নম্বৰটোৰ লগত মিলিছে ঠিক আছে 2 টো 3 নম্বৰৰ লগত মিলিছে 3 টো 2 নম্বৰৰ লগত মিলিছে আৰু 4 টো ইয়াৰে 1 নম্বৰটোৰ লগত মিলিছে ঠিক আছে এতিয়া আমাক দিছে 4 নম্বৰটো read the pairs of opposite words aloud আমাৰ পৰীক্ষাত কিন্তু বিপৰীত শব্দ অৰ্থ আহিব পাৰে যেহেতু আমাক ইয়াতে দি থৈছে start finish thick thin cats throw young old wide narrow one lost fast slow এতিয়া ইয়াতে দিছে now write down the opposite of each underlined word in the sentences given below
অৰ্থাৎ আমাক তলত কি কৰিছে এইটো যিটো আণ্ডাৰলাইন কৰা আছে এই শব্দটোৰ কি কৰিব দিছে বিপৰীত অৰ্থটো লিখিব দিছে দ্য হেয়াৰ ইজ ফাষ্ট বাট দ্য টৰ্টইজ ইজ শ্ল' ফাৰ্ষ্টৰ বিপৰীত কি হ'ব শ্ল' দ্য টৰ্টইজ ৱন দ্য ৰেচ দ্য হেয়াৰ লষ্ট তো ৱনৰ বিপৰীত কি হ'ব অপজিট কি হ'ব লষ্ট The hare and the tortoise started the race together. The tortoise finished earlier. যেহেতু আমাক started দিছে সেয়ে আমি ইয়াতে finished বুলি লিখিছোঁ ঠিক আছে start হ'লে বাৰু finish লিখিলোঁ হয় তাৰপিছত আমাক দিছে let's write 5 sentences about the hare's action during the race. One is done for you. Number 1, the hare challenged the tortoise to a race. তাৰপিছত number 2 টো লিখা আছে the hare was swift. 3 টো লিখা আছে the hare ran very fast and took a nap. 4 টো লিখা আছে the hare is sleeping. 5 টো ৰখা হৈছে the hare lost the race. অৰ্থাৎ আমাক এই the hareৰ 5টা বাক্য বনাব দিছিলে এটা আমাক দিয়াই হৈছে আমি 4টা বনাই দিছোঁ তাৰপিছত আমাক 6 টো দিছে read the sentences to know what the tortoise and the hare are doing. ইয়াতে তেওঁলোকে কি কৰিছে সেই বিষয়ে আমাক দিয়াইছে The tortoise and the hare are running a race. The hare is sleeping. The tortoise is moving slowly. The tortoise and the hare are talking. অৰ্থাৎ প্ৰথমটোত কি কৈছে যে the tortoise and the hare are running a race. দুয়োটাই এটা দৌৰ খেলৰ কাৰণে কি কৰিছে দৌৰি আছে. The hare is sleeping. আৰু শহাপহুটোৱে কি কৰি আছে শুই আছে. The tortoise is moving slowly. আৰু টৰ্টইজটোৱে বা কাছটোৱে কি কৰিছে লাহে লাহে গৈ আছে The tortoise and the hare are talking. আৰু কাছটো আৰু শহাপহুটোৱে কি কৰি আছে কথা পাতি আছে এই গোটেইকেইটা প্ৰেজেণ্ট ফৰ্মত আছে অৰ্থাৎ প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সত আছে এতিয়া আমাক দিছে look at the pictures what are the hare and the tortoise doing write a sentence for each picture use the word within the bracket to write the sentences এয়া শহাপহুটো কি কৰি আছে শুই আছে তো কি হ'ব the hare is sleeping তাৰপিছত শহাপহুটোৱে এটা গাজৰ খাই আছে the hare is eating a carrot তাৰপিছত শহাপহুটোৱে আৰু কাছটোৱে বল খেলি আছে the hare and the tortoise are playing a ball এইটো লিখি দিলে হ'ল দেই ইয়াতে এটা বল খেলি আছে তাৰপিছত the hare and the tortoise are walking দুইটাই কি কৰি আছে খোজকাঢ়ি আছে তাৰপিছত আমাক দিছে complete the sentences using and but or because অৰ্থাৎ আমাক and because আৰু but বহাই পেলাই এই বাক্যকেইটা সম্পূৰ্ণ কৰিব দিছে the hare and the tortoise were friends তো ইয়াতে আমি কি বহালো and বহালো the tortoise reached the finish line early because he walked steadily তো এইটো কি হ'ব because হ'ব steadily the tortoise reached the finish line and waited with a big smile তো ইয়াতে কি বহালো and The hare thought he would win but he lost the race. তো ইয়াতে আমি কি বহালো but বহালো বাকি ইয়াতে কি দিছে the hare wrote an invitation to invite all the animals of the jungle to watch the race read the invitation তো এতিয়া আমাক ক্লাস 3 তে আমাক ইনভিটেশন কাৰ্ড শিকাইছে কিমান অৰ্থাৎ আমি সৰুৰ পৰাই যদি বস্তুবোৰ শিকিবলৈ চেষ্টা কৰো নহয় বহুতখিনি কথা আমি জানিবলৈ পাৰিম ইয়াতে এখন আমাক ইনভিটেশন কাৰ্ড দিছে যে আমি কেনেকৈ কাৰোবাক আমন্ত্ৰণ জনাম আমাৰ কোনো কাৰ্য হলে ঠিক আছে ইয়াতে ধুনিয়াকৈ দিছে 13 কহৰা লেণ্ড কাজিৰঙা বোকাঘাট এনেকুৱা অৰ্থাৎ তেওঁলোকৰ অৰণ্যখনৰ কোট আছে কি কথা এইখিনি ধুনিয়াকৈ লিখিছে তাৰিখটো লিখি দিছে কোনদিনা মাতিছে মাই ডিয়াৰ ফ্ৰেণ্ডছ অফ দ্য জংগল অৰ্থাৎ মোৰ অৰণ্যখনত থকা মোৰ বন্ধুবৰ্গ We would like to invite you all to watch the race between me and the tortoise. কি কৈছে যে আমি জনাবলৈ খুকি হৈছো যে আমাৰ দুজনৰ মাজত কি কৰিব খুজিছো এটা দৌৰ কম্পিটিশন পাতিবলৈ খুজিছো বা প্ৰতিযোগিতা পাতিবলৈ খুজিছো কাৰ ওপৰত শহাপহু আৰু কাছৰ It will be held on Sunday at 11 AM যে আমি এই প্ৰতিযোগিতা কোনদিনা ৰাখিব খুজিছো দেওবাৰে 11 বজাত Hope you all would come to share us আৰু আশা কৰো তোমালোকে আমাক কি কৰিব আহিবা উৎসাহ জনাবলৈ আহিবা looking forward to your presence আৰু কি কৈছে আমি আশা কৰিম মানে আমি অপেক্ষা কৰি থাকিম তোমালোক অহাৰ কাৰণে আৰু এইখন চিঠি কোনে পঠিয়াইছিলে মিস্টাৰ হেয়াৰ অৰ্থাৎ শহাপহুটোৱে তেওঁৰ বন্ধুবৰ্গক কি কৰিছিলে আমন্ত্ৰণ জনাবলৈ দিছিলে ইয়াতে আৰু এটা প্ৰশ্ন দিছে
জইন ডটছ টু কমপ্লিট দ্য পিকচাৰ কালাৰ দ্য পিকচাৰ ইয়াতে কি কৰিব দিছে এনেকুৱা ধৰণত মিলাব দিছে এইটো সকলোৱে কৰিলে হ'ল এনেকৈ ধৰণৰ ডটছবিলাকত এনেকৈ ধুনীয়াকৈ মিলাই মিলি এই ড্ৰয়িং দুটা কি কৰিব দিছে কমপ্লিট সম্পূৰ্ণ কৰিব দিছে ঠিক আছে তো এইখিনিলৈকে মই বুজালোঁ অৰ্থাৎ 104 পৃষ্ঠালৈকে মই ধুনীয়াকৈ কৈ দিলোঁ প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ ধুনীয়াকৈ কৈ দিছোঁ আৰু লগতে অসমীয়া অৰ্থসহ পাঠটি বুজাবলৈ চেষ্টা কৰিছোঁ তেন্তে আজিৰ কাৰণে থেংক ইউ ফৰ ৱাচিং